আপুনি গম পায় বাংলাদেশী মানুহে বিদেশী নাগৰিকে যে চিন্তামণিগড়ত আহি পেলাই ফিচাৰী খানি পেলাই ফিচাৰী দখল কৰি আছে আপুনি গম পায় আপুনি গম পায় আপুনি কি কৈছে তথ্য নোহোৱাকে তুমি কেলে ক'লা চিন্তামণিগড় গাঁৱৰ বীৰ লাচি থানা শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত 2 দিনত আমি কোৱা পৰিলক্ষিত হ'ল তাতো বাংলাদেশী সোমাইছে আৰু তেওঁ যাব আৰু তাৰ পিছত আৰু এটা আমি সংবাদ মাধ্যমত তেওঁ বক্তব্য পালো তাত অবৈধ বাংলাদেশীয়ে আহোম আৰু মিচিঙৰ মাটি দখল কৰিছে এটো একদম মিছা কথা তেওঁ কৈছে চিন্তামণিগড় গাঁওখন খিলঞ্জিয়া তথা থলুৱা মুছলমানে ভৰপুৰ এখন গাঁও ঐতিহাসিক এখন গাঁও 1625 চনৰ পৰা ইয়াৰ ইতিহাস আছে এই ইতিহাসৰ গাঁওখনত উমেৰ আলী জমছেৰ আলীকে বিভিন্ন ব্যক্তিয়ে যিসকলে স্বাধীনতাৰ যুঁজত জড়িত হৈছিল সেই গাঁওখনত তেওঁ কিহৰ ভিত্তিত তাত বাংলাদেশী আছে বুলি তেওঁ সামাজিক মাধ্যমত ক'ব পালে আমি নিজে সৰজমিন তদন্ত কৰিছো তাত কোনো এজন বাংলাদেশী নাই আমি তেওঁক হকিয়াই দিছো তেওঁ সন্দেহযুক্ত বাংলাদেশী ক্ষেত্ৰত তেওঁ যি ব্যৱহাৰ কৰিব আছে কৰক কিন্তু থলুৱা মুছলমানৰ ক্ষেত্ৰত যদি তেওঁ এনেকুৱা অপপ্ৰচাৰ এনেকুৱা সামাজিক মাধ্যমত তেওঁ এক অপপ্ৰচাৰ কৰি ঐতিহাসিক চিন্তামণি গাঁওখনক যে উজনি অসমৰ থলুৱা মুছলমানক তেওঁ বদনাম কৰা যি ষড়যন্ত্ৰ কৰিছে সেইটো আমি কেতিয়াও সহ্য কৰি নলওঁ আমি সংগঠন কেলে কৰিছো যে আমাৰ ঠাই যিখিনি মানুহ আছে সেই মানুহখিনিক আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ আমি বাংলাদেশী মানুহে ৰক্ষণাবেক্ষণ দিয়াৰ কিবা এটা কৰাৰ পিছত যদি আপুনি বিল আছে কিবা কথা কয় সেইটো বুলি কেতিয়াও গ্ৰহণযোগ্য নহয় আপোনাক অনুমতি দিওঁ বাংলাদেশী আপুনি গম পায় বাংলাদেশী মানুহে বিদেশী নাগৰিকে যে চিন্তামণিগড়ত আহি পেলাই ফিচাৰী খানি পেলাই ফিচাৰী দখল কৰি আছে আপুনি গম পায় আপুনি গম পায় আপুনি কি কৈছে তথ্য নোহোৱাকে তুমি কেলে ক'লা বাংলাদেশী সোমাই আছে আপোনালোকৰ কিবা স্থিতি আছে বাংলাদেশী খেলিব লাগে কিবা কৰিব লাগে কিবা স্থিতি আছে কি আছে দেখাওক আপোনালোকে স্মাৰ্ট পত্ৰ দিলে হয় নেকি বাংলাদেশী খেলিবলৈ ওলাই গৈ যায় কেতিয়াবা আপোনাক দেখাই দিব লাগিব আপুনি নিজে উলিয়াব নোৱাৰে আপুনি যে লাচিতৰ নামটো বদনাম কৰিছে আপুনি বীৰ লাচিতৰ নামটো বদনাম কৰিছে বীৰ লাচিতনে বাংলাদেশীক খেদাৰ কাৰণে আপোনাৰ গাত লাগিছে আপোনাৰ বেয়া লাগিছে আপোনাৰ আপুনি বাংলাদেশীৰ ৰক্ষক হ'ব লাগিব তেতিয়াহ'লে আপুনি বাংলাদেশীৰ ৰক্ষক হ'ব লাগিব তেতিয়াহ'লে আপুনি বাংলাদেশীৰ ৰক্ষক হ'ব লাগিব